হেল্ল' নমস্কাৰ মেথছ মাই লাইফ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 মেথছৰ 14 নম্বৰ অধ্যয়ন পৰিসংখ্যা নামৰ চেপ্টাৰৰ পৰা 14.3 অনুশীলনী কুৱেশ্যনখিনি কৰিম। তো ইয়াতে প্ৰথম কুৱেশ্যনটো চোৱাচোন কি দি আছে, এটা অঞ্চলৰ 68 জন গ্ৰাহকে মাহেকত খৰচ কৰা বিদ্যুতৰ বাৰম্বাৰতা বিভাজনৰ তলত দিয়া হ'ল। তথ্যৰ পৰা মধ্যমা, মাধ্য আৰু বহুলক উলিওৱা আৰু তুলনা কৰা। ঠিক আছে, এইখিনি আমাৰ তথ্য দিয়া আছে। যেটো মাহেকিক খৰচৰ ইউনিটৰ তথ্যখিনি দিয়া আছে আৰু ইয়াতে আছে মাহেকে যেটো গ্ৰাহকে গ্ৰহণ কৰিছে, কিমানজন গ্ৰাহকে গ্ৰহণ কৰিছে সেইখিনি দিয়া আছে। অৰ্থাৎ এইটো বাৰম্বাৰতা, এইটো শ্ৰেণী অন্তৰাল। এই শ্ৰেণী অন্তৰাল আৰু বাৰম্বাৰতাৰ পৰা আমি প্ৰথমে মাধ্যমা ওলাম। তো মাধ্যমা ওলাবৰ কাৰণে আমি কিভাৱে ওলাব লাগিব তোমালোকক মই অলপমান বুজাই দিম। প্ৰথমে আমি লিখি লওঁ, চোৱাচোন আমি এতিয়া লিখি লৈছোঁ। তো ইয়াতে তোমালোকে চোৱাচোন, ধ্যান দিয়া, বস্তুখিনি বুজি পাবা। তেনেহ'লে ইয়াতে যিটো সকলোতকৈ ডাঙৰ কোনটো, এইটো হয় নে নাই? তো প্ৰথমে আমি CF-খিনি ওলাই দিওঁ। এই 4 কোনো সংখ্যা নাই, তেনেহ'লে 4 হ'ব প্ৰথমটো। নেক্সটটো 4 প্লাছ 5 কিমান হ'ব? 4 5 9। 9ৰ লগত মানে গোটেইটা বাৰম্বাৰতাখিনি যোগ কৰি দিলে হ'ল। 9 আৰু 13 কিমান হয়? 22। যিটো বাৰম্বাৰতা পাবা তাৰপিছত নেক্সট যিটো বাৰম্বাৰতা দিয়া আছে সেইটো যোগ কৰি দিলে হ'ল 42। নেক্সট 42ৰ লগত 14 যোগ কৰিলে কিমান হয়? 56। আকৌ 56ৰ লগত 8 যোগ কৰিলে কিমান হয়? 64। আকৌ 64ৰ লগত 4 যোগ কৰিলে কিমান হয়? 68। বাছ, এইখিনি আমি CF পাই গ'লোঁ। এতিয়া ইয়াৰ পৰা আমি কিছুমান তথ্য ওলাব লাগিব। সেই তথ্যখিনি অলপমান ধ্যান দি বুজি ল'বা। প্ৰথমে চাব লাগিব যে ইয়াতে সকলোতকৈ বেছি বাৰম্বাৰতাটো কোনটো, যিটো এইটো আছে। তো আমি কি কৰিম, এইটো এটা ঘৰ বনাই ল'লোঁ। ঠিক আছে, এতিয়া এইটো হ'ল আমাৰ এপ। ঠিক আছে, আৰু এই যে এপটোৰ যিটো CF আছে তাৰ ওপৰতটো হ'ল, এইটো হ'ল CF কলমত যায়, এইটো হ'ব CF মানে সঞ্চয় বাৰম্বাৰতা যে এইটো ল'ব লাগিব, আৰু এইটো এপ। আৰু এই যে যিটো নিৰ্মসীমা এইটো ক'ব L। ঠিক আছে, অ'কে গাইজ। আৰু ইয়াৰ মাজত হাইটটো কিমান, মানে ডিফাৰেঞ্চ কিমান? 145 পৰা 125 গ'লে কিমান থাকে? 20 থাকে। সেই 20টো হ'ল H। ঠিক আছে, এতিয়া আমি এইখিনিৰ পৰা আমি প্ৰথমে মাধ্যমা ওলাম। চাই লোৱা, এতিয়া মই লিখি লওঁ মাধ্যমাখিনি। চোৱা, এতিয়া আমি লিখি লৈছোঁ যে ইয়াতে যিটো N, গোটেইকেইটা যদি বাৰম্বাৰতা যোগ কৰি কিমান পাম? 68 পাম। আৰু তাক N/2 অৰ্থাৎ 68ৰ যদি 2ৰে হৰণ কৰোঁতে কিমান পাম? 34 পাম। ঠিক আছে, এতিয়া এই মাধ্যমা যিটো শ্ৰেণী হ'ব, এতিয়া চাব লাগিব যে এই 34তকৈ নিচেই ওচৰত যিটো মানটো আছে সেইটো চাব লাগিব। ঠিক আছে, কিমান আছে এইটো তোমালোকে চাব লাগিব যে এইটো যদি মই লৈছিলোঁ কিমান? 125 লৈছিলোঁ। ঠিক আছে, সেই 125টো ইয়াতে লিখি দিলোঁ। 125 আৰু 145 যিটো আমি আগতে বুজাই দিছোঁ। তো ইয়াৰ পৰা এতিয়া যিটো CF হ'ব, CFটো হ'ব তোমাৰ যিটো এপটো প্ৰথমে লিখি লওঁ। এপটো হ'ল 20, Lটো হ'ল 125 যিটো লোৱাৰ লিমিট, আৰু Hটো কিমান আছে? হাইটটো হ'ল 20, আৰু যিটো CFটো হ'ল 22। কেনেকৈ হ'ব তোমালোকে মই বুজাই দি আছোঁ। যে মই কৈছিলোঁ যে এইটো যিটো এপ হ'ব, আৰু এই সঞ্চয় বাৰম্বাৰতা ইয়াৰ ওপৰত যিটো পৰৱৰ্তী যিটো বাৰম্বাৰতা আছে এইটো সঞ্চয় বাৰম্বাৰতাটো CF বুলি ধৰিব লাগিব। তো CFটো হ'ল 22। তো আমি ইয়াতে পাতি দিলোঁ 22। ঠিক আছে গাইজ, এতিয়া আমি এই ফৰ্মুলা মতে এতিয়া আমি মানখিনি পাতি দিম, তোমালোকে বুজি ল'বা। ঠিক আছে, এতিয়া ইয়াতে যিটো মান দিয়া আছে এলৰ মান কিমান দিয়া আছে? 125 প্লাছ এই N/2 অৰ্থ আমি কিমান পাইছিলোঁ? 34 পাইছিলোঁ, মাইনাছ CF পাইছিলোঁ কিমান? CF হৈছে 22, আৰু তলত এপ কিমান আছে? 20, আৰু হাইটটো কিমান আছে? 20। এই 20 কাটি দিলোঁ। এতিয়া চোৱাচোন, ইয়াত থাকিল 125 প্লাছ এয়া 34ৰ পৰা 22 গ'লে কিমান থাকে? এইটো ওলাই দিলে হ'ল 125 প্লাছ ইয়াৰ পৰা যদি বিয়োগ কৰিলে তুমি পাবা কিমান? 12। তেতিয়াহ'লে এই দুটা সংখ্যা যেতিয়া যোগ কৰি দিয়া কিমান হ'ব? 137। ইয়াক ইউনিট বুলি লিখি দিলে হ'ল, ইউনিট। ঠিক আছে, এইখিনিতে প্ৰথমে মাধ্যমাটো ওলোৱাটো সম্পূৰ্ণ হ'ল। ঠিক আছে গাইজ, এতিয়া নেক্সট মাধ্য ওলাম এই কুৱেশ্যনটোৰ পৰা। এতিয়া চোৱা, কুৱেশ্যনৰ পৰা আকৌ শ্ৰেণী অন্তৰাল আৰু বাৰম্বাৰতাখিনি লিখি দিলোঁ, কাৰণ এতিয়া আমি মাধ্য ওলাম। তাৰ কাৰণে এতিয়া আমি চাব লাগিব যে XI-খিনি প্ৰথমে ওলাব লাগিব ইয়াৰ পৰা। তো আমি জানো, আৰু এবাৰ মই ৰিপিট কৰি দি আছোঁ, শ্ৰেণী অন্তৰালৰ উচ্চসীমা আৰু নিম্নসীমা দুটাক যোগ কৰি 2ৰে হৰণ কৰিলে যিমান মান পাওঁ সেই মানটোৱে হ'ল XI। তো প্ৰথমে এই দুটা
শ্ৰেণী অন্তৰালৰ উচ্চ সীমা আৰু নিম্ন সীমা যোগ কৰি যিমান পাম সেইটো 2 দি হৰণ কৰিম অৰ্থাৎ দুটা প্লাস কৰি 2 দি হৰণ কৰিলে আমি ইয়াতে পাম কিমান 75 কম পাইছে কেনেকৈ এই দুটা প্লাস কৰা 6 14 আৰু 5 10 কিমান হ'ল 150 হ'ল মানে 150 আধা কিমান 175 এইটো 150 আধা কৰি দিলে 75 হৈ গ'ল ঠিক আছে এটা সেইভাবে এই দুটা প্লাস কৰি আমি 2 দি হৰণ কৰিব লাগিব আৰু যদি হেনকে ধৰব নোৱাৰা তেনেহলে চোৱা এই যেটো হাইটটো ইয়াৰ মাজত ডিফাৰেন্সটো কিমান হৈ আছে মানে 85 পৰা 65 বিয়োগ কৰি কিমান থাকে 20 থাকে তো 20 কৰি যোগ কৰি যোৱা কিমান হ'ব এটো 20 যোগ কৰিলে 95 আকৌ 20 যোগ কৰা কিমান হ'ব 115 আকৌ 20 যোগ কৰা কিমান হ'ব 135 আকৌ 20 যোগ কৰিলে কিমান হ'ব 155 আকৌ 20 যোগ কৰা 175 আকৌ 20 যোগ কৰা 195 ঠিক আছে নেক্সট চাব লাগিব di অৰ্থ হ'ল ইয়াৰ পৰা যিকোনো এটা বিবেচিত মাধ্য ল'ব লাগিব তাৰপিছত সেই মাধ্যৰ সহায়ত প্ৰথম যেটো x আই তাৰ পৰা মাইনাস কৰি পেলাই di ওলাব লাগিব অৰ্থাৎ তোমালোকক মই অলপমান আইডিয়াটো দি দাও বিৱৰণটো দি দাও কিভাবে ওলাব লাগে যেটো তোমাৰ আমি জানো যে x i ৰ পৰা আমি di ওলাও কেনকে di ইকুৱেল x i মাইনাস a তো এটো ওলাব লাগে তাৰ কাৰণে চাব লাগিব যে সংখ্যা কেইটা আছে 1 2 3 4 5 6 7 7টা ওলাই আমি ধুনিয়াকৈ ওলাব পাৰো যে 7ৰ আধা কিমান 7ক যদি 1 যোগ কৰো কিমান 8 8ৰ আধা মানে অযুগ্ম সংখ্যা যদি এটো পোৱা 1 যোগ কৰিবা তেনে 7 পাইছো 7ৰ অযুগ্ম তালৈ 1 যোগ কৰিলে কিমান 8 8ক 2 ভাগ কৰিলে কিমান 4 তো 4 নম্বৰটো 1 2 3 4 এইটো হল a ঠিক আছে গাইস এতে a হৈ গল এতে আমি এই ফৰ্মুলা অনুযায়ী এই ফৰ্মুলা মতে এতে প্ৰথমটো কি আছে 75 আছে ইয়াৰ পিছত a কিমান আছে a হল 135 আচ্ছা মাইনাস চিনটো হল ডাঙৰ সংখ্যা তো মাইনাস চিনটো দিলু আৰু চোৱাচোন ইয়াৰ পৰা বিয়োগ কৰিলে কিমান পায় 60 পায় তো সেইভাবে লিখি দিলো -60 নেক্সট চাবা গ্যাপটো কিমান আছিল 20 কে আছিল তো 20 কে কমাই যোৱা যদি ধনাত্মক 20 টকা দেও ইয়াত মানে ধাৰ আছিল 4 টকা যদি 20 টকা দি দে মোক কিমান পাম আৰু পাম 40 টকা আকৌ 20 টকা দিলা কিমান পাম আৰু 20 টকা পাম আকৌ 20 টকা দিলা তেনে কিমান 0 টকা হল আকৌ মই 20 টকা দিলা 20 টকা বেছি হল মানে মই ধাৰত হৈ গ'ল এতিয়া মানে 20 কৰি যোগ কৰি যাই আছে ঠিক আছে নেক্সট কিমান হল 40 নেক্সট কিমান হল 60 ঠিক আছে গাইস আকৌ মই ৰিপিট কৰি আছো প্ৰথম যেটো di হ'ব তাৰ পিছত দ্বিতীয় যে di টো হ'ব তাৰ কাৰণে তুমি চাব লাগিব যে x ৰ মাজত গ্যাপটো কিমান 20 আছে সেই কাৰণে 20 কো প্লাস কৰি গলে হল তুমি ধুনিয়াকে di খিনি পাই যাবা এটা di ৰ গুটেইখিনি সংখ্যা চাব লাগিব যে এনেকুৱা এটা সংখ্যা উলোৱা যেটো সংখ্যা দি গুটেইকিটা di ৰ মানখিনি ধুনিয়াকে হৰণ যায় তাৰ কাৰণে আমি জানো যে ui উলাবৰ কাৰণে di by h di এনেকুৱা এই di সংখ্যা বিলাক আছে তাক এনেকুৱা এটা সংখ্যাতে হৰণ কৰা যাতে গুটেই এটা ধুনিয়াকে হৰণ যায় আৰু সেই সংখ্যাটো আমি এটা দেখালো যে 20 দি হৰণ যায় তো গতিকে আমি এটা h ৰ মান যদি 20 বুলি লও এটা চোৱা মই এটা বুজাই দাও যে di প্ৰথমটো আছে -60 h কিমান 20 তো 0 কাটি এটো কাটিলে কেবা যাব 3 বাৰ তো -3 পালো অৰ্থাৎ কি হলো প্ৰথম যে সংখ্যাটো কি হ'ব -3 বুজিছানে তেনেহলে এই 40ক যদি 20 এর হরণ করো -2 20ক যদি 20 এর হরণ করো -1 0 0 20ক একবার 40ক দুইবার 60ক তিনিবার বাস এটা fi আৰু ui দুটা পূৰণ কৰিলে হল fi 4 আৰু ui -3 এটা পূৰণ কৰিলে কিমান পাবা -12 নেক্সট এইটো fi টো ui দুটা পূৰণ কৰিলে কি -10 নেক্সট এইটো আৰু এইটো পূৰণ কৰিলে -13 0 দি পূৰণ কৰিলে 0 হ'ব 1 * 14 14 2 * 8 16 3 * 4 12 বাস এতিয়া যিখিনি অযুগ্ম মানে ঋণাত্মক সংখ্যা এটো এক্সট্ৰাকে যোগ কৰা আৰু ধনাত্মক সংখ্যা এক্সট্ৰাকে যোগ কৰা তাৰ পিছত চাবালো কোন সংখ্যা ডাঙৰ 4 আৰু 6 10 10 দি 12 12 আৰু 30 কিমান হয় 42 এটো ধনাত্মক সংখ্যা আৰু 2 3 5 আৰু 30 35 35 এটা ঋণাত্মক সংখ্যা তো বিয়োগ কৰি কিমান পায় 7 পায় ঠিক আছে এতিয়া আমি এটা কি পালো sum of fi ui to কিমান পালো 7 ঠিক আছে এতিয়া আমি এই দুটা মানখিনিৰ সহায়ত আমি বাকিখিনি কোৱেশ্চনখিনিৰ এনসাৰখিনি উলাবৰ কাৰণে চেষ্টা কৰিম তোমালোকে চাই থাকা এতিয়া আমি এতে লিখিলাম তলত সো এটা আমি লিখি ললো যে a এর মান কমাইছো a মান হল 135 যেটো আমি ইয়াৰ পৰা চাচোন ইয়াৰ পৰা যেটো 135 to a বুলি ধৰিছিলো তো ইয়াতে লিখিলাম 135 সামা fi কিমান পাইছো 68 পাইছো fi ui কিমান পাইছো 7
আৰু H2 এই মাজত হাইটটো কিমান আছিল 20 কিমান আছিল 20 বাস এইখিনিতে এই ফৰ্মুলা পাতি দিম এই মান কিমান 135 প্লাস সমান EY কিমান আছে 7 F কিমান আছে 68 ইনটু H কিমান আছে 20 এতিয়া এটো 135 থাকক এতিয়া চোৱাচোন এটা কি কৰিম আমি এতিয়া প্ৰথমে চাম যে 2 দি হৰ কাটা দি কৰো 2 দি 3 বাৰ 2 দি 4 বাৰ 2 দি 9 বাৰ 2 দি 3 ভিতৰত একবাৰ এক বেছি হল 14 7 বাৰ 2 দি 5 বাৰ তো এতিয়া আমি কি পালো উপৰত পালো 7 * 5 আর তলত পালো 17 ঠিক আছে তো এতিয়া আমি 135 প্লাস 7 5 গুণ 35 তলত 17 এটা 17 দিয়ে হরণ কৰিলে কিমান পাবা এটো লিখি লও 135 প্লাস 2.05 ঠিক আছে এইখিনি মান পাবা হরণ কৰি চাবা তে দুটা যোগ কৰি দিয়া কিমান পাবা 137.5 এটো লিখি দিলে হল ইউনিট ঠিক আছে এটা আমি কি ওলালো মাধ্য ঠিক আছে গাইজ আগৰ বুজি পাইছা বুলি এটা নেক্সট আমি বহুলকখিনি ওলাম সাথে তোমালকে চাই লও এটা কোৱেশ্চনটো এতে সৰ্বোচ্চ বাৰমতা এইটো তো গতি এটা আসনা নি দিল ঠিক আছে এইটো হল L বহুলক ক্ষেত্ৰত কাৰণ এইটো নিৰ্মহিমা যেটো সর্বোচ্চ বারমতা থকা শ্রেণী অন্তরালৰ আৰু এইটো হল তোমাৰ F 1 তো এই এপিসোডটো হল F2 আৰু এই আগৰটো হল F0 ঠিক আছে এইখিনি বুজিছা আৰু ইয়াত আমাৰ ওলাব লাগে H2 যেটো হাইটটো কিমান তো এই দুটা বিয়োগ কৰিলে কিমান পায় 20 পায় ওই 20 টো হল হাইট এইখিনি মানে হৈ গলে আমাৰ আমি বহুলক ওলাব পাৰিম প্ৰথমে আমি তেনৰে লিখি লও চোৱাচোন তোমালকে এটা আমি লিখি লৈছো ইয়াতে আৰু ইয়াত আমি মানখিনিতে বহাই দিম যেটো উচ্চতম বাৰম্বাৰতা হল কিমান 20 আৰু বহুলক শ্ৰেণীটো হ'ব কিমান 125 পৰা 145 তেনহলেতে L টো কিমান হ'ব 125 আৰু H টো কিমান হাইটটো হল 20 F0 টো কিমান হ'ব F0 টো হল 13 F1 হল 20 আৰু F2 হল 14 আছে F2 হল 14 তো এইখিনি পৰা এতিয়া আমি যেটো ফৰ্মুলাটো পাতি দিম ফৰ্মুলা পাতি পেলাই এনসারটো কৰিম চাই থাকা তোমালোকে চোৱা এটা ফৰ্মুলাটো লিখি ললো তে মানখিনি বহাই দিলে হল যেটো L মান হল 125 প্লাস F1 মান হল 20 মাইনাস F0 মান কিমান হল 13 ঠিক আছে গাইজ এইখিনি লিখি দিলো তলত আস্তানি ফালে ইয়াতে 2 * F1 মান হল কিমান 20 মাইনাস 13 হল F0 তাৰছত F2 হল 14 ঠিক আছে এতিয়া এটো ইনটু কৰি দিলে আৰু হাইটটো কিমান আছে 20 যদি সলভ কৰিলে এনসারটো ওলাই যাব এতিয়া 125 থাকিলে ইফালে প্লাস আজ দি ফালে এটো বিয়োগ কৰিলে কিমান থাকে 20 পৰা 13 কৰিলে কিমান থাকে 7 ইনটু 20 টো আছে ইয়াতে বহাই দিলো আৰু এটো পূৰণ কৰিলে কিমান 20 * 40 মাইনাস এই দুটা প্লাস কৰি দিলে কিমান হ'ব 27 ঠিক আছে গাইস এতিয়া চোৱা ইয়াতে 125 থাকক প্লাস এটা পূৰণ কৰিলে কিমান হ'ব 140 আর তলে এটা বিয়োগ কৰিলে কিমান হ'ব 13 তো অর্থাৎ 125 থাকিলে ওপৰত প্লাস 13 দি এটো সংখ্যাটো হৰণ কৰিলে কিমান হ'ব 10.76 তো যোগ কৰিলে কিমান হ'ব 135.76 to ইউনিট ঠিক আছে গাইস এইখিনিতে সমাপ্ত হল এই ক্ষেত্ৰত তিনিটা জোখে প্ৰায় একে বুলি লিখি দিলে হল লাষ্টত যে একে পাইছো প্ৰায় তো এতে যদি লিখি দিলে হল তিনিটা জোখে প্ৰায় একে বাস এইখিনিতে আমাৰ প্ৰথম কোৱেশ্চনটো সমাপ্ত হল দেখা পাইছা না কোৱেশ্চনটো কিমান লেন্থি আছিল তিনটা কোৱেশ্চনে সংমিশ্ৰণ হৈছিল মানে এই কোৱেশ্চনটো কৰিব পাৰিলে তুমি এই চেপ্টাৰৰ পৰা ধুনীয়াকৈ মাৰ্ক উঠাব পাৰা বুলি আয়ত্ত কৰা বুলি ধৰি ল'ব পাৰি ঠিক আছে গাইজ থ্যাংক ইউ গাইজ ফৰ ওয়াচিং মাই ভিডিঅ'